মোৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আজি বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 17 তৰা আৰু সৌৰজগত সোলাৰ সিস্টেম এণ্ড ষ্টাৰ এই পাঠটো আমি বুজাবলৈ গৈ আছো। গতিকে পাঠটো তোমালোকে বহুত ইন্টাৰেষ্টিং পাঠ, তোমালোকে ভালকৈ মন দি চাবা আৰু আশা কৰিছো ভালকৈ পঢ়িলে তোমালোকে খুব ধুনীয়াকৈ পৰীক্ষাত উত্তৰ কৰিব পাৰিবা। গতিকে যদি তোমালোকে নতুনকৈ মোৰ চেনেলটো আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা। গতিকে আমি প্ৰথমটো প্ৰশ্ন এবাৰ আহোচোন, শুদ্ধ উত্তৰ বাছি উলিওৱা। তো শুদ্ধ উত্তৰ কি? তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়? গতিকে সৌৰজগতৰ সদস্য বুলি ক'লে যিবিলাক গ্ৰহাণু সৰু সৰু গ্ৰহ বা উপগ্ৰহ, মানে এইটো কি বুলি ক'ম আমি, স্যাটেলাইট হওক বা স্যাটেলাইটবিলাকক উপগ্ৰহ বুলি কোৱা হ'ব। তাৰকাপুঞ্জ আৰু ধূমকেতু এইকেইটাৰ ভিতৰত কোনটো আমাৰ সৌৰজগতৰ অংশ নহয় বুলি কৈছে। গতিকে উত্তৰটো হ'ব তাৰকাপুঞ্জ। গতিকে তাৰকাপুঞ্জ মানে কি তোমালোকক মই চিত্ৰৰ সহায়ত ইয়াতে দেখুৱাবলৈ মই যত্ন কৰিছোঁ। এয়া আছিল চিত্ৰবিলাক, তোমালোকে এই চিত্ৰবিলাক ইয়াতে চাবা আৰু তোমালোকে তেতিয়া তাৰকাপুঞ্জৰ বিষয়ে অকমান অনুমান এটা ল'ব পাৰিবা। এতিয়া তাৰ পিছৰ প্ৰশ্নটো আছিলে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়? গতিকে সূৰ্যৰ আমি জানো 8টা গ্ৰহ আছে, তাৰ ভিতৰত কোনটো নহয় বুলি কৈছে? গতিকে শুদ্ধ উত্তৰটো হ'ব লুব্ধক। চন্দ্ৰকলাৰ উৎপত্তিৰ কাৰণ, গতিকে চন্দ্ৰকলা মানে কি বাৰু? চোৱা, চন্দ্ৰটো আচলতে এটা আমি যদি ক'বলৈ যাওঁ এটা ফুটবলৰ নিচিনা, কিন্তু আমি যে ৰাতিৰ আকাশত দেখোঁ আমি জানো ফুটবলটোৰ নিচিনা দেখোঁ? এখন কাহিৰ নিচিনা এটা সাইডে দেখোঁ। কিয় এটা সাইডে দেখোঁ? তাৰ কাৰণটো হৈছে চন্দ্ৰকলা মানে হৈছে কি যে আমি যিকণ জাগাত অৰ্থাৎ সূৰ্যৰ ৰশ্মি কি হয় বাৰু চন্দ্ৰত পৰে, চন্দ্ৰত ৰিফ্লেক্ট হয় আৰু চন্দ্ৰৰ যিকণ ঠাইত সূৰ্যৰ ৰশ্মিটো পৰে আমি সেইকণ জাগাহে দেখি পাওঁ। গতিকে বাকীখিনি আমি জাগা নেদেখোৱে, আৰু নেদেখা কাৰণে দেখাত কেনেকুৱা হয়, ইয়াৰ আকৃতিটো সম্পূৰ্ণ এটা মানে গোলকীয় আকাৰ নহয়, এটা চন্দ্ৰকলাৰ আকাৰহে হয়, সেইটোৱে কাৰণ। তাৰপিছত আছে কি, ইয়াত উত্তৰটো লিখিছিলে কি আমি চন্দ্ৰৰ একমাত্ৰ আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা অংশটোহে দেখা পাওঁ, সেইটোৱে কাৰণ। তাৰপিছৰ প্ৰশ্নটো হৈছে খালী ঠাই পূৰ কৰা। গতিকে খালী ঠাইবোৰত প্ৰথমটো প্ৰশ্ন দিছিলে সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা গ্ৰহটো হ'ব নেপচুন। ৰঙা ৰঙৰ গ্ৰহটো হ'ল কি? ৰঙা ৰঙৰ গ্ৰহটোৰ নাম কি? মংগল গ্ৰহ। আকাশত বিশিষ্ট ৰূপে গঠন কৰা তৰাৰ সমষ্টি কি বুলি কয়? তাৰকাপুঞ্জ। তাৰপিছত আছিলে গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা ভূমণ্ডলীয় বস্তুবোৰক কি বুলি কয়? ভূমণ্ডলীয় বস্তুবোৰক কয় উপগ্ৰহ। তাৰপিছত আছে পপীয়া তৰাবিলাক প্ৰকৃততে নহয়, কি নহয়? উত্তৰটো হৈছে পপীয়া তৰাবিলাক প্ৰকৃততে তৰা নহয়। প্ৰথম নম্বৰটো হ'ব আৰু কক্ষপথৰ মাজত গ্ৰহাণুসমূহ পোৱা যায়, মানে কি দুটা, কোন দুটা গ্ৰহ? ডেছ আৰু ডেছ। আচলতে প্ৰশ্নটো অকণ ভুলকৈ দিছে, ইয়াতে দুটা খালী ঠাই হ'ব, ডেছ আৰু ডেছ। অ'কে, গতিকে প্ৰথমটো হ'ব মংগল আৰু দ্বিতীয়টো হ'ব বৃহস্পতি। মংগল আৰু বৃহস্পতি কক্ষপথৰ মাজত গ্ৰহাণুসমূহ পোৱা যায়। এয়া আছিল আমাৰ উত্তৰসমূহ। তাৰপিছত আছিলে 5 নম্বৰ প্ৰশ্নটো, তলৰ বাক্যসমূহ সত্য আৰু অসত্য হিচাপে চিহ্নিত কৰা। গতিকে সত্য বাচিবলৈ প্ৰথমটো আছিলে ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য। উত্তৰটো হ'ব অসত্য, মানে ধ্ৰুৱ তৰাটো আমাৰ সৌৰজগতৰ সদস্য নহয়। খ নম্বৰটো আছিলে বুধে সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ। কথাটো সত্য, আমি সকলোৱে জানো বুধ হৈছে আটাইতকৈ সৰু গ্ৰহ। ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত্বত থকা গ্ৰহ, সত্য নে অসত্য? উত্তৰটো হ'ব অসত্য, ইউৰেনাছ নহয়, কাৰণ দূৰত্বত থকা গ্ৰহটো হ'ব নেপচুন। তাৰপিছত আছে ঘ নম্বৰটো ইনছে এটা কৃত্ৰিম উপগ্ৰহ, এইটো সত্য নে অসত্য? উত্তৰটো হ'ব সত্য। তাৰপিছতে নম্বৰটো আছিলে সৌৰজগতত এটা গ্ৰহ আছে। সৌৰজগতত এটা গ্ৰহ জানো? সৌৰজগতত 8টা গ্ৰহ আছে, গতিকে উত্তৰটো হ'ব অসত্য। তাৰপিছত আছে কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীণেৰেহে দেখা পোৱা যায়, এইটো কিন্তু একেবাৰে অসত্য। গতিকে কালপুৰুষ আমি সকলোৱে যে দূৰবীণেৰেহে দেখিম তেনেকুৱা নহয়। তাৰপিছত আছে 7 নম্বৰ প্ৰশ্নটো, সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোন অংশত বিচাৰি পাবা? শুক্ৰ গ্ৰহটো কি বুলি কয়? সন্ধ্যা তৰা বুলি কয়। আৰু কোন চাইডে দেখিবলৈ পোৱা যায়? মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকল, শুক্ৰ গ্ৰহটো আমি আকাশৰ সন্ধ্যা সময়ত আমি পশ্চিম চাইডে দেখা পাওঁ। গতিকে পশ্চিম আকাশত দেখা যায়, মানে বেলি যদি পূবফালে উদয় হয় তাৰ উলটা চাইডটো হৈছে পশ্চিম দিশ, গতিকে পশ্চিম দিশত আমি দেখিবলৈ পাম। তাৰপিছত আছে 8 নম্বৰটো সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি? আটাইতকৈ ডাঙৰ গ্ৰহ, তাৰমানে আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হৈছে বৃহস্পতি। তাৰপিছত আছে তাৰকাপুঞ্জ। তাৰকাপুঞ্জ মানে কি? ই যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখিবলৈ দিছে। গতিকে তাৰকাপুঞ্জ ইন ইংলিছ তোমালোকে পোৱা গেলেক্সি, হয়নে বাৰু? গেলেক্সি তোমালোকে কি পাইছা? চেমচাং গেলেক্সি। গতিকে গেলেক্সি নামটো হৈছে উত্তৰ হৈছে তাৰকাপুঞ্জ। ইয়াৰ হৈছে যিবিলাক থোপ খোৱা তৰাই একোটা বিশেষ আকৃতি ধাৰণ কৰে তাকেই তাৰকাপুঞ্জ বোলা হয়। তাৰ দুটা নাম হৈছে, এটা হৈছে কি সপ্তৰ্ষি মণ্ডল আৰু আনটো হৈছে কালপুৰুষ।
তাৰপিছত 10 নম্বৰ প্ৰশ্নটো আছিলে গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখিবলৈ দিছে গ্ৰহকেইটাৰ বাহিৰেও সৌৰজগতৰ সদস্য বুলি কৈছে গতিকে কি হ'ব ধূমকেতু হ'ব আৰু উল্কাপিণ্ড হ'ব ধ্ৰুৱতৰা নহয় কিন্তু ধূমকেতু আৰু উল্কাপিণ্ড যিটো নেকি সৌৰজগতৰে এটা এটা অংশ একেটা গ্ৰহৰ কিন্তু বাদেও এই নাম দুটা তোমালোকে মনত ৰাখিবা তো কি নাম আছিলে এটা হৈছে কি এটা হৈছে ধূমকেতু আৰু এটা হৈছে উল্কাপিণ্ড যি দুটা আমাৰ সৌৰজগতৰ কিন্তু অংশ নহয় তাৰপিছত আছিলে সপ্তৰ্ষি মণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱতৰা বিচাৰি উলিয়াবা ব্যাখ্যা কৰা গতিকে এই ব্যাখ্যাটো এটা ধুনীয়াকৈ ইয়াত প্ৰশ্নত উত্তৰ দিছিল যে সপ্তৰ্ষি মণ্ডল তাৰকাপুঞ্জৰ শেষৰ ফালে থকা তৰা দুটা চুই যোৱাকৈ এডাল সৰল ৰেখা কল্পনা কৰি লোৱা হ'ল এই কাল্পনিক ৰেখাডালক উত্তৰ দিশলৈ আগবঢ়াই দিলে ৰেখাডালে এটা অনুজ্জ্বল তৰা স্পৰ্শ কৰিব এইটোৱে হৈছে ধ্ৰুৱতৰা এইটো হ'ব ধ্ৰুৱতৰা ওতৰা হৈ আছে আচলতে বানানটো ভুল আছে এইটো হ'ব ধ্ৰুৱতৰা তো ধ্ৰুৱতৰাটো কেনেকুৱা মই তোমালোকক ছাত্ৰ ছাত্ৰীসকলে চিত্ৰটোৰ সহায়ত ধুনীয়াকৈ বুজাবলৈ যত্ন কৰিম গতিকে ইয়াত তোমালোকে মন কৰা এই যে ছবিটো দিয়া হৈছে এই ছবিটো তোমালোকে ভালদৰে মন কৰা যে শেষৰ দুটা তৰা এই দুটা তৰা আমি যদি লগাই দিওঁ আৰু লগাই দিয়া চোৱা ভালকৈ এনেকৈ যদি আমি আগবঢ়াই দিওঁ এটা বগা লাইনত যদি একেবাৰে আগবাঢ়ি যায় তেতিয়াহ'লে একেবাৰে শেষত থকা তৰাটোৱে হ'ব আমাৰ ধ্ৰুৱতৰা আৰু তাৰপিছত দিছে আকাশত সকলোতেই তৰাবোৰ গতি কৰে নে তৰাবোৰ শব্দটো ইয়াত কিন্তু প্ৰিণ্টিং মিষ্টেক হৈছে আকাশত সকলোতে তৰাবোৰ গতি কৰে নে উত্তৰটো হ'ব ব্যাখ্যা কৰিবলৈ দিছে গতিকে উত্তৰটো হ'ব আকাশত থকা তৰাবোৰ প্ৰকৃততে গতি নকৰে কিন্তু ইহঁতক পূবৰ পৰা পশ্চিমলৈ গতি কৰি থকা যেন লাগে কাৰণ পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ নিজৰ অক্ষত ঘূৰি আছে হৈ গ'ল আৰু একেবাৰে শেষৰ প্ৰশ্নটো আছিলে তৰাৰ মাজৰ দূৰত্ব আলোকবৰ্ষত প্ৰকাশ কিয় কৰা হয় পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ এই উক্তিটোৱে কি বুজায় মানে 8 আলোকবৰ্ষ মানে পৃথিৱীৰ পৰা মানে এটা তৰাৰ বা চন্দ্ৰ মানে দূৰত্বটো ইমান বেছি সেই জোখটোক আমি যদি অকমান যদি আৰু ছুটি কৰি নলওঁ উত্তৰটো এইভাৱে দিছে যে তৰাবোৰৰ মাজৰ দূৰত্ব অধিক হোৱাৰ বাবে আৰু আমি কোৱাৰ সুবিধাৰ কাৰণে আমি যদি ক'ব পাৰোঁ দূৰত্বক আমি আলোকবৰ্ষত প্ৰকাশ কৰা হয় যে কিমান দূৰ এক আলোকবৰ্ষ হ'ল পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্ব গতিকে পোহৰ এবছৰত যিমান দূৰ যাব পাৰে তো সেই সিমান দূৰ যাব পৰা এটা সংখ্যা যদি আমি ক'বলৈ যাওঁ আমাৰ অৱস্থা কি হ'ব গতিকে আমি সেইখিনি সংখ্যাত প্ৰকাশ নকৈ পেলাই আমি কি কওঁ এবছৰত পোহৰ যিমান দূৰ যায় তাক কোৱা হয় আলোকবৰ্ষ সেইটোৱে কাৰণ গতিকে পৃথিৱীৰ পৰা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ মানে সেই তৰাটোৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে সময় লাগিব 8 বছৰ গতিকে এটা তৰাৰ পৰা পৃথিৱীলৈ পোহৰ এবাৰ আহোঁতে কিমান লাগি যাব 8 বছৰ লাগে গতিকে আমি এই পোহৰ পাম নে 8টা বছৰ পিছত যদি এবাৰ পোহৰ আহে গতিকে আমি নাপাম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে ভিডিঅ'বোৰ বুজি পাইছা ভাল লাগিছে আৰু যদি তেনেকৈ ভাল লাগে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু কোনো ধৰণৰ অসুবিধাবোৰ শ্বেয়াৰ কৰিবা নিজৰ কমেণ্টৰ দ্বাৰা গতিকে আৰু ভিডিঅ'টো তোমালোকে যিমান পাৰা বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যাতে তেওঁলোকেও ভিডিঅ'বোৰ পাবলৈ সক্ষম হয় গতিকে এয়া আছিল লগতে নটিফিকেশ্যন বেলটো অল কৰি দিবা যাতে সকলোবোৰ ভিডিঅ' তোমালোকে পাবলৈ সক্ষম হোৱা আৰু ইয়াৰ ৰিলেটেড ভিডিঅ' কিছুমান মই ডেছক্ৰিপশ্যন লিংকতো মই পেষ্ট কৰি দিম থেংক ইউ